আজিৰ ভিডিঅ'টো আছিলে এনেকুৱা। হেল্ল' গাইজ, মই জুন। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। আৰু আজি মই বহুত দিনৰ মূৰত কলেজ আহি আছোঁ। যিহেতু এক্সাম শেষ হোৱাৰ পাছত কলেজ বন্ধ আছিলে, আজি প্ৰথম কলেজ আহিছোঁ। আৰু আমাৰ লোহিত ঘাটত ভিৰ চক, যিহেতু ইয়াত চেলামি বনাই থোৱা আছিলে, সেইকাৰণে ইয়াত বহুত ভিৰ হৈছে। মানে মাটিবোৰ অলপ খহি গৈছিলে যেন। আৰু এইফালে নতুন দলঙৰ কাম কৰি আছে। ময়ো ইয়াত অলপ টাইম ৰখিবলগীয়া হ'ল। আৰু মোৰ চাইকেলখন বেয়া হৈ আছিলে, সেইকাৰণে ঘৰৰ পৰা আজি গড়মূৰলৈকে খোজকাঢ়ি আহিছিলোঁ। তেনেকুৱাতে আমাৰ সম্পৰ্কীয় দাদা এজনে লগ পালে, বাইকতে উঠাই ল'লে গড়মূৰলৈকে। আৰু এতিয়া মই কলেজলৈ বুলি টমটমত উঠি ল'লোঁ। আৰু এতিয়াহে মুখখন চাবলৈ সময় পাইছোঁ। মানে কপালতে এটা সৰুকৈ গুটি উঠি আছে। আৰু এতিয়া কলেজ পালোহি। কলেজ পাই অলপমান পিটপিটাই ল'লোঁ। যিহেতু ইমান দিন কলেজ অহাই নাছিলোঁ। তাৰপিছত লগৰ ল'ৰা ছোৱালী কেইটামানৰ লগত অলপমান আড্ডা দিলোঁ। যিহেতু এতিয়া ক্লাছো নাছিলে। আৰু এতিয়া আহিলোঁ মই দোকানলৈ। কলেজহে আহিছোঁ, কিন্তু মই বহি এতিয়ালৈকে কিনাই নাই। সেইবাবে মই বহি এখন কিনিবলৈ আহিলোঁ। যিহেতু এতিয়া নোটছ দিব, সেইকাৰণে বহিখন কিনিয়ে ল'লোঁ। এতিয়া মই কলেজৰ পৰা ঘৰলৈ বুলি ওলালোঁ। কিন্তু তেনেকুৱাতে আকৌ লগৰ এজনে ক'লে বোলে তাৰ লগৰ এজনৰ ঘৰলৈ যায়। মোক লগ ধৰিলে, সেয়ে ময়ো নাযাওঁ বুলি নকৈ তাৰ লগতে ওলালোঁ। তেনেকুৱা মোৰ কোনো লগো নাই বাৰু, কিন্তু ইয়াৰ লগত অলপমান সহজ হ'ব পাৰিছোঁ। সকলোৰে লগত মানে মই সহজ হ'ব নোৱাৰোঁ দেই। তাৰ মানে এইটো নহয় যে মই কাৰো লগত কথাই নাপাতোঁ, সকলোৰে লগতে কথা পাতোঁ। কিন্তু একেবাৰে ক্ল'জ হ'ব নোৱাৰোঁ আৰু সকলোৰে লগত। এই কথাটোক লৈ কিন্তু বেয়া কমেণ্ট নকৰিব দেই, মানে ক্ল'জ হ'ব নোৱাৰা কথাটোক লৈ। এতিয়া আহি পালোঁ লগৰজনৰ ঘৰ, অলপমান জলপানো খালোঁ, তাৰপিছত গোটেইকেইটা অলপ কথা পাতিলোঁ। এতিয়া ঘৰলৈ যাবলৈ টমটমত বহি আছোঁ। ৰ'ব এটা ইণ্টাৰেষ্টিং কথা কওঁ। মানে মই যেন ভিডিঅ' কৰিলোঁ, সিহঁত দুটাই গমেই নাপালে। ভিডিঅ'টো চালেহে গম পাব। আৰু বেলেগ মানুহ নহাৰ বাবে দাদাই মোক অকলে আনিবলগীয়া হ'ল। আৰু এই টমটমখনত আহি এনেকুৱা লাগিছে, মুখৰ পৰা মানে বেয়া কথাই ওলাই যাবলৈ ধৰিছে। মানে ইমানেই ঠেকেচা কি ক'ব আৰু এতিয়া মই গৰমৰ পৰা ঘৰলৈ খোজকাঢ়ি আহি আছোঁ। ৰ'দটো বহুত চোকা। আৰু এইফালে চাই লওক, মাজুলীত কালচাৰেল ইউনিভাৰ্চিটি বনাই আছে। আৰু এইফালে মই আহি পালোহি লোহিত ঘাটত। মইতো নদী পাৰ কিমান ভাল পাওঁ সেইটো আপোনালোকতো ক'বই নালাগে। আৰু এই চৰাইবোৰ চাই লওক, এইটো শামুক ভঙা চৰাই হ'বলা। আৰু এইফালে আছে আমাৰ লোহিত ঘাটৰ কাঠৰ দলংখন। অৱশ্যে অৱস্থা একেবাৰেই বেয়া। ইমান ৰ'দত 3 কিলোমিটাৰমান খোজকাঢ়ি আহি পালোহি মই এতিয়া ঘৰ পাই তলাটো খুলি ল'লোঁ। তাৰপিছত এয়া মই কলেজীয়া কাপোৰ পিন্ধিয়ে বিচনাতে অলপ টাইম পৰি দিলোঁ। মূৰটো মানে বৰ বিষাইছে ৰ'দত অহাৰ বাবে। তাৰপিছত এয়া কলেজীয়া কাপোৰযোৰ খুলি মই অলপ ৰ'দত দিলোঁ। মানে ক'ৰবাৰ পৰা আহিলে এনেদৰে মই কাপোৰ ৰ'দত দিওঁৱেই। যিহেতু বাহিৰৰ পৰা আহোঁ, বহুত ধূলি চুলি লাগি আহিব পাৰে, বহুত বীজাণু লাগি আহিব পাৰে, মই সেইবাবে কাপোৰযোৰ ৰ'দত দিওঁ। তাৰপিছত এতিয়া মই ভালদৰে মুখ হাত ধুই ল'লোঁ। যিহেতু এতিয়া ভোক লাগি আছিলে, ভাত খাবও মন যোৱা নাই। ঘৰত এয়া গাখীৰ আছিলে, তাকে গৰম কৰিবৰ কাৰণে মই জুই ওপৰত দিলোঁ। মানে আমাৰ গেছো শেষ হ'ল, বহুত দিনেই হ'ল, সেইবাবে মই জুইতে বনাবলগীয়া হৈছে। আৰু গাখীৰ গৰম কৰিলে মোৰ দৰে কাৰ হয় বাৰু। যেতিয়া ওচৰত থাকিম তেতিয়া ওফন্দি নাহে, যেতিয়া আঁতৰি যাম তেতিয়া ওফন্দি আহে। সেইবাবে মই আজি ৰখিয়ে থাকিলোঁ। আৰু এই গাখীৰ গৰম কৰি হ'ল, মোৰ জোখত অলপ ল'লোঁ, তাৰপিছত থকাখিনি ঢাকি থলোঁ। আৰু আমাৰ বিহুত খুন্দা সান্দহগুড়ি আছে, এয়া এতিয়ালৈকে মানে অলপো খোৱাই নাই। সেইবাবে ভাবিলোঁ মই আজি সান্দহগুড়িকে খাওঁ। আৰু আমাৰ ফালে সান্দহগুড়ি বুলিয়ে কয়, আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। আৰু এয়া সান্দহগুড়ি লৈ ল'লোঁ মই, এতিয়া চেনিও লৈ ল'লোঁ। এতিয়া খোৱাহে কথা আৰু খোৱা কথা মানে মুখ আগত থৈ দিম নেকি, এতিয়া খাই ল'লোঁ ভালদৰে। তাৰপিছত মই 40 মিনিটমান শুলোঁ। এতিয়া আহি আছোঁ মই পথাৰলৈ। কিয় আহিছোঁ শুনি লওক। আৰু এতিয়া মই বগৰী খাবলৈ আহিলোঁ। এইজোপা বগৰীজোপা মোৰ পিছফালে আছে। আৰু কেইটামান পাৰি ল'লোঁ, এতিয়া খাবহে লাগে। আৰু এইজোপা পথাৰত থকা মামাহঁতৰ বগৰীজোপা। এয়া প্লেটখনত 1 প্লেট লৈ ল'লোঁ। আৰু এয়া ঘৰৰ পৰা ৰেড চিলি নিমখ লৈ আহিছিলোঁ। ইয়াত ভালদৰে মিলাই ল'লোঁ। এতিয়া বগৰী খোৱাহে কথা। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। ৰ'ব ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি থৈ যাব।